মিলিত হৈছিল। আপোনালোকে জানে যে বাওঁপন্থী দলবিলাকৰ ঐক্য সমগ্ৰ দেশতে আছে। দিল্লীতো বিভিন্ন সময়ত বাওঁপন্থী দলবিলাকে ঐক্যবদ্ধভাৱে কিছুমান কাৰ্যসূচী দিয়ে, একেলগে তেওঁলোকে বিভিন্ন বিষয়ত বক্তব্য আগবঢ়ায়। আৰু অসমতো আমি বিভিন্ন সময়ত বাওঁপন্থী দলবিলাকে ঐক্যবদ্ধভাৱে আমাৰ কাম কাজবিলাক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছোঁ। কালি আমাৰ বৈঠকত অসমত যে লোকসভা নিৰ্বাচন ইতিমধ্যে হৈ গ'ল, সমগ্ৰ দেশতে আৰু 1 জুনৰ ভিতৰত শেষ হ'ব। তো অসমত 7 মে তাৰিখেই ভোটগ্ৰহণ হৈ গ'ল সমাপ্ত দুটা পৰ্যায়ত। সেই সম্পৰ্কে আমি প্ৰাথমিক এটা পৰ্যালোচনা কৰিছোঁ। এতিয়া বেছি আৰু জল্পনা কল্পনাৰ প্ৰয়োজন নাই, কাৰণ 1 জুন তাৰিখেতো আমি যেতিয়া শেষ হ'ব তাৰ পাছত লাহে লাহে টিভি চেনেলবিলাকেও বিভিন্ন ধৰণৰ তেওঁলোকৰ এক্সিট পল বুলি কয়, এক্সিট পল দিব। এক্সিট পলবিলাক কেতিয়াবা মিলে কেতিয়াবা নিমিলে, যিয়ে নহওক এইবিলাক হ'ব আৰু 4 জুন তাৰিখে আমি ফলাফল পাই যাম। কিন্তু আমি অসমত এই কথাটো লক্ষ্য কৰিছোঁ যে এইবাৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে এটা স্পষ্ট অভিমত জনসাধাৰণৰ মাজত দেখা গৈছে। বিজেপি বিৰোধী মানুহৰ সংখ্যা ৰাজ্যখনত দেশকৈ বাঢ়িছে, চহৰবিলাকতো বাঢ়িছে, গাঁওবিলাকতো বাঢ়িছে। গতিকে আমি ভাবোঁ যে অসমৰ যি নিৰ্বাচনী ফলাফল হ'ব তাত বিজেপি বিৰোধী ভোটো বাঢ়িব আৰু বিজেপি বিৰোধী ভোটৰ শতাংশও বৃদ্ধি পাব। আৰু এইবাৰ আপোনালোকে জানে যে সমগ্ৰ দেশতে বিৰোধী দলবিলাকৰ লক্ষ্য আছিল বিজেপিৰ বিৰুদ্ধে এটা সৰ্বাত্মক ঐক্য গঢ়ি তোলা। আৰু এই কথাটো এই ক্ষেত্ৰত স্পষ্ট আছিল যে যিবিলাক আসন বুজাবুজি বা অন্যান্য বুজাবুজি হ'ব এইবিলাক ৰাজ্য পৰ্যায়তে হ'ব। সৰ্বভাৰতীয় স্তৰত যিহেতু বিভিন্ন ৰাজ্যৰ পৰিস্থিতি বেলেগ বেলেগ, গতিকে সৰ্বভাৰতীয় স্তৰত তেনেকুৱা ঐক্য হয়তো আমি আসন বুজাবুজি এইবিলাক আমি নকৰোঁ, আমি ৰাজ্য পৰ্যায়তে কামবিলাক কৰিম। আৰু অসমতো 16টা দল আমি লগ লাগি পেলাই বিৰোধী ঐক্যমঞ্চ গঠন কৰিছোঁ। কিন্তু নিৰ্বাচনৰ সময়ত যি পৰিমাণৰ ঐক্য গঢ়ি উঠিব লাগিছিল ৰাজনৈতিক দলবিলাকৰ মাজত, বিৰোধী ৰাজনৈতিক দলবিলাকৰ মাজত, সেই ক্ষেত্ৰত আমি সম্পূৰ্ণ সফল হ'ব নোৱাৰিম। কাৰণ কংগ্ৰেছ দলে 13খন আসনৰ প্ৰতিদ্বন্দ্বিতা কৰিলে, এখন অসম জাতীয় পৰিষদে প্ৰতিদ্বন্দ্বিতা কৰিলে, তৃণমূল কংগ্ৰেছে 4খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিলে, আৰু আপোনাৰ আপে 2খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিলে, আৰু বাওঁপন্থী দলবিলাকৰ ভিতৰত আমি এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিলোঁ আৰু CPI দলে এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিলে। গতিকে এই ক্ষেত্ৰত বিজেপি, AGP, UPPLৰ বিৰুদ্ধে এজন প্ৰাৰ্থী দিয়াৰ যিটো লক্ষ্য আছিল সেই লক্ষ্যত আমি পুৰাপুৰিভাৱে উপনীত হ'ব নোৱাৰিলোঁ। এইটো ঠিক যে কেইটামান সমষ্টিত কোনো মানে 2জন প্ৰাৰ্থী নাছিল বিৰোধী দলবিলাকৰ, এজনেই আছিল প্ৰাৰ্থী কেইবাটাও সমষ্টিত, কিন্তু কেইবাটাও সমষ্টিত কিন্তু এইটো সম্ভৱ হৈ উঠা নাই। আৰু আমি এই ক্ষেত্ৰত আমাৰ কালিৰ আলোচনা যিটো হৈছে এই ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰধান বিৰোধী দল হিচাপে কংগ্ৰেছ দলে যি দায়িত্ব পালন কৰিব লাগিছিল, যি ভূমিকা গ্ৰহণ কৰিব লাগিছিল, সেই ভূমিকাটো তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰাৰ বাবেই এই সৰ্বাত্মক ঐক্যটো গঢ়ি উঠিছে। গতিকে আপোনালোকে জানে যে বৰপেটা আসনখনত প্ৰথমৰ পৰাই এইটো ওলাই আছিলে যে CPIএমে এইটো প্ৰতিষ্ঠা কৰিব, আৰু আমি যদিও প্ৰাৰ্থী ঘোষণা কৰা নাছিলোঁ কিন্তু জনসাধাৰণৰ মাজত এটা ইতিমধ্যে প্ৰচাৰ গৈছিল যে মনোৰঞ্জন তালুকদাৰ সমূহীয়া প্ৰাৰ্থী হ'ব। আৰু হঠাতে কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰি দিয়াৰ পাছতো অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতা, তাৰ পাছতে বুদ্ধিজীৱীসকল, তেওঁলোকে অভিমত দিছিল যে ঐক্যৰ স্বাৰ্থত কংগ্ৰেছে ইয়াত প্ৰাৰ্থী দিব নালাগে, অন্ততঃ মনোনয়ন দিব নালাগে। কিন্তু দেখা গ'ল তেওঁলোকে মনোনয়ন দিলে। গতিকে এইবিলাকে আমাৰ ঐক্য ক্ষতিগ্ৰস্ত কৰিছে। তাৰ পাছতো কিন্তু আমি দেখিবলৈ পাইছোঁ যে অসমৰ জনসাধাৰণে এক প্ৰকাৰে নিজে বিৰোধী দলৰ ভূমিকা পালন কৰে। তেওঁলোকে যি ধৰণৰ ঐক্য গঢ়ি তুলিছে, আমি দেখিছোঁ যোৰহাটত যি ধৰণে মানুহ ওলাই আহিছে
কংগ্ৰেছৰ বহু নেতা ইতিমধ্যে বিজেপিলৈ গৈছিল, তাতে বিভিন্ন ধৰণৰ বাধা নিষেধো আছে। তাৰ পাছতো কিন্তু জনসাধাৰণে যি পৰিমাণৰ ঐক্য এইবাৰ প্ৰদৰ্শন কৰিছে, বিজেপিৰ বিৰুদ্ধে নিজে নামি আহি পেলাই তেওঁলোকে ৰাজপথত নামি আহি পেলাই যেনেকৈ প্ৰচাৰ কৰিছে, ইয়াৰ কাৰণে আমি জনসাধাৰণক অসমৰ ঐক্য যিধৰণে তেওঁলোকে প্ৰদৰ্শন কৰিছে তাৰ কাৰণে আমি তেওঁলোকক অভিনন্দন জনাবই লাগিব। গতিকে কালি আমি বাওঁপন্থী দলৰ সভাত আমি অসমৰ জনসাধাৰণে যি ঐক্য প্ৰদৰ্শন কৰিলে, এই ঐক্য প্ৰদৰ্শন কৰাৰ কাৰণে বিশেষকৈ বিজেপি বিৰোধী ঐক্য, তাৰ কাৰণে আমি অসমৰ জনসাধাৰণৰ ওচৰত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। কিন্তু এই নিৰ্বাচনকালীন আমি এটা বস্তু লক্ষ্য কৰিছোঁ যে নিৰ্বাচন আয়োগৰ পৰা যিটো নিৰপেক্ষতা আশা কৰা যায়, যি স্বচ্ছতা আশা কৰা যায়, এই স্বচ্ছতা আৰু নিৰপেক্ষতা কিন্তু নিৰ্বাচন আয়োগে প্ৰদৰ্শন কৰিব পৰা নাই। আপোনালোকে জানে যে আপোনাৰ এপ্ৰিলৰ প্ৰথম ভাগতেই বিজেপিয়ে এখন ফৰ্ম উলিয়াই দিলে, তাত লিখিলে আৰ্থসামাজিক জৰীপ। আৰ্থসামাজিক জৰীপ বুলি তেওঁলোকে অৰুণোদয় ফৰ্ম, জীৱন জ্যোতি বোধহয় বীমা আঁচনি, এনেকৈ 5টা চৰকাৰী আঁচনিৰ কাৰণে আবেদন বিচাৰি পেলাই তেওঁলোকে ফৰ্ম এখন উলিয়াই দিলে। তাত হাতীৰ চিহ্নটো আৰু আপোনাৰ এই যিটো পদুম ফুলৰ চিহ্ন, এই চিহ্নটো দি পেলাই তেওঁলোকে এখন ফৰ্ম উলিয়ালে আৰু ক'লে এইটো এটা জৰীপ, আৰু মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ ফটো তেওঁলোকে দিলে আৰু ক'লে যে যদি এই ফৰ্মখন ফিল আপ কৰি দিয়া যায় তেনে নিৰ্বাচনী দামবিলাক বৃদ্ধি পাব। আপোনালোকে লক্ষ্য কৰিছে, নিৰ্বাচন শেষৰ দিনাই আমাক মানে বেপাৰীবিলাকে কৈছে, যিদিনাখন নিৰ্বাচন শেষ হৈছে সেইদিনাখনেই আপোনাৰ যিটো ব্ৰইলাৰ মাংস 15 টকাকৈ কেজি বৃদ্ধি পালে। তাৰপিছতো আৰু বৃদ্ধি পালে, আপোনালোকে জানে। দাইলৰ দাম কেনেকৈ বৃদ্ধি পালে, মিঠাতেলৰ দাম কেনেকৈ বৃদ্ধি পালে, পিঁয়াজৰ দাম কেনেকৈ বৃদ্ধি পালে। গতিকে আমাৰ আশংকা হৈছে যে নিৰ্বাচনী ফলাফল দিয়াৰ আগতেই, নিৰ্বাচন যিদিনাখন শেষ হ'ব, আকৌ হয়তো পেট্ৰল, ডিজেল, তাৰপিছত গেছ এইবিলাকৰ বৃদ্ধি কৰাৰ তেওঁলোকে চেষ্টা কৰিব বিজেপি চৰকাৰে। গতিকে এই যিটো মানে মানুহে যি কাৰণত বিজেপিৰ বিৰুদ্ধে গৈছে, বিজেপিয়ে কিন্তু ইয়াৰ পৰা শিক্ষা লোৱা নাই। এইবাৰ নিৰ্বাচনত বহু মানুহে বিজেপিক বিৰোধিতা কৰাৰ মূল কাৰণটো হ'ল মূল্য বৃদ্ধি ৰোধ কৰাত বিজেপি দলৰ যিটো ব্যৰ্থতা। আনকি মূল্য বৃদ্ধি কৰাৰ কাৰণে তেওঁলোকে ডাঙৰ ডাঙৰ ব্যৱসায়বিলাকক যিটো সুযোগ দিছে, এইটোলৈ লক্ষ্য নাৰাখি তেওঁলোকে গোটেই কাম কাজবিলাক কৰিছে। গতিকে আমি বাওঁপন্থী দলবিলাকে কালি সিদ্ধান্ত লৈছোঁ যে মূল্য বৃদ্ধিৰ প্ৰতিবাদ কৰাৰ কাৰণে নিৰ্বাচন এই যে ফলাফল ওলাবই, তাৰ পৰৱৰ্তী সময়তো যাতে মানুহে প্ৰকাশ পাব পাৰে, যাতে অসমত ৰেচন ব্যৱস্থাটো উন্নত হয়, যাতে ৰেচন কাৰ্ডৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰী, এতিয়া কেৱল চাউলকেইটা দিয়ে 5 কেজিকৈ, যাতে অত্যাৱশ্যকীয় সামগ্ৰীবিলাক মানে ৰেচন কাৰ্ডৰ জৰিয়তে কম দামত বিতৰণ কৰা হয়, তাৰ কাৰণে আমি এটা ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ কাৰণে কালি আমি আলোচনা কৰিছোঁ আৰু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে সামগ্ৰিকভাৱে আমি যিটো বিষয়ে আলোচনা কৰিছোঁ, অসমৰ জনসাধাৰণৰ সমস্যাবিলাক, এটা সমস্যা চাওক, মানে যিবিলাক আপোনাৰ টি গাৰ্ডেন, স্মল টি গাৰ্ডেন, এই স্মল টি গাৰ্ডেন বিলাকৰ যিটো ক্ৰাইচিছ, সাংঘাতিক ক্ৰাইচিছ। কাৰণ বটলিং কোম্পানীবিলাকে কৈছে তেওঁলোকৰ চাহপাত 1 তাৰিখৰ পৰা তেওঁলোকে নিকিনে। সঁচাকৈ যদি নিকিনে তেনেহ'লে তেওঁলোকৰ অৱস্থা কি হ'ব? এইবিলাক সম্পৰ্কে চৰকাৰৰ কোনো ভূমিকা নাই। তাৰপিছত অসমত আমি দেখিছোঁ যে প্ৰকৃতিৰ কিমান তাণ্ডৱ, কিন্তু চৰকাৰে একফালৰ পৰা গছ গছনি ইচ্ছামতে ধ্বংস কৰি গৈ আছে উন্নয়নৰ নামত। আৰু যোৱা বছৰত এটা ধামাকা দিলে যে 1 কোটি গছ আমি ৰুই পেলাই আমি কি ৰেকৰ্ড, এইটো কি ৰেকৰ্ড বুলি কয়, তেওঁলোকে ৰেকৰ্ড কৰিব। গতিকে ৰেকৰ্ড কৰাৰ কাৰণে একেবাৰে মুখ্যমন্ত্ৰী লাগি গ'ল। কি হ'ল, 1 কোটি গছ ৰোপণ কৰক বুলি তেওঁলোকে ক'লে। কোটি কোটি টকাৰ এইটো এটা আঁচনি। আমি এইকাৰণে দাবী কৰিছোঁ যে ইয়াত এটা তদন্ত হ'ব লাগে। এই 1 কোটি গছ পুলি ক'লৈ গ'ল? এই আঁচনিৰ কাৰণে যি টকা খৰচ কৰিলে, এই টকাৰ এটা সঠিক খৰচ সম্পৰ্কে এটা সঠিক তদন্ত হোৱা উচিত। গতিকে আমি বাওঁপন্থী দলবিলাকে এই বিষয়বিলাক লৈ জনসাধাৰণৰ মাজলৈ যোৱাৰ কাৰণে সিদ্ধান্ত কৰিছোঁ আৰু আমি ঐক্যবদ্ধভাৱে আমাৰ কাম কাজ তীব্ৰতৰ কৰাৰ কাৰণে সিদ্ধান্ত কৰিছোঁ। আমি এই সিদ্ধান্ত লৈছোঁ যে অসমত জনসাধাৰণে যিটো ঐক্য প্ৰদৰ্শন কৰিছে, বিৰোধী দলবিলাকে য'ত ব্যৰ্থ হৈছে, য'ত দুৰ্বলতা প্ৰদৰ্শন কৰিছে, তাতো কিন্তু জনসাধাৰণে ঐক্য প্ৰদৰ্শন কৰিছে। গতিকে এই ঐক্য যাতে সঁচাকৈ এটা কাৰ্যকৰী ঐক্য অসমত গঢ় লৈ উঠে,
তাৰ কাৰণে বিৰোধী আমি বাওঁপন্থী দলবিলাকে এটা ঐক্যবদ্ধ পদক্ষেপ গ্ৰহণ কৰিম। গতিকে এই বিষয়বিলাক লৈ পেলাই কালি আমি আলোচনা কৰিছোঁ। নিৰ্বাচনৰ পাছত আমি আকৌ লগ লাগিম। গতিকে প্ৰাথমিকভাৱে মই এই কথাখিনি কৈছোঁ। আমাৰ 4টা দলৰ নেতৃবৃন্দ ইয়াত উপস্থিত আছে, তেখেতসকলেও নিশ্চয়